টেঙাখাত মুছলিম জামাত কমিটিৰ উদ্যোগত 6 গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত টেঙাখাতৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাৱে সম্বৰ্ধনা অথবা অভিনন্দন জনোৱাৰ সমান্তৰালভাৱে বুধবাৰে টেঙাখাত মুছলিম জামাত কমিটিৰ উদ্যোগত দিনী যুৱক সংঘৰ সভাকক্ষত নিজ টেঙাখাতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 6 গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্যে মুছলিম জামাত কমিটিৰ সম্পাদক আলমগীৰ খানে আধৰা তথা টেঙাখাত লিটিল ষ্টাৰ হাইস্কুলৰ অধ্যক্ষ ৰিয়াজ হুছেইনে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাত টেঙাখাত প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈ, অধিবক্তা শামছেদ আনসাৰী, জামাত কমিটিৰ উপদেষ্টা আলী আহমদ আৰু মেহতাব আহমেদ, সাংবাদিক নৱকুমাৰ গগৈকে আদি কৰি বহুকেইজন বক্তাই কৃতিমানসকলক উদ্দেশ্যি উপদেশমূলক বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে ৰহিদ তালখা খান, মকবুল খান, সাহিল খান, শাহিন ৰহমান, শাহিদ আলী খান আৰু শান্তনু গগৈক একোখনকৈ ফুলাম গামোচা, প্ৰশংসা পত্ৰ আৰু কিতাপৰ টোপোলা উপহাৰ দি সম্বৰ্ধনা জনোৱা হয়। আমাৰ টেঙাখাত মুছলিম জামাত কমিটিৰ তৰফৰ পৰা আজি এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজ টেঙাখাতৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আজিৰ এই সভাখন আহ্বান কৰা হৈছিলে। আৰু আজি সভাখনতে আমি এইকেইজন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি নিজেও গৰ্ববোধ কৰিছোঁ যে আমাৰ টেঙাখাতৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে এই বছৰ। আৰু আমি আশা কৰিছোঁ যাতে আগলৈও এই ধৰণৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু বেছি হয় আৰু যাতে আমি আৰু বৃহৎ কাৰ্যসূচীৰে তেওঁলোকক অনাগত দিনলৈ সম্বৰ্ধনা জনাব পাৰোঁ। সভাত বিশিষ্ট অতিথি হিচাপে জামাত কমিটিৰ উপদেষ্টা হাইদৰ আলী, ইছৰাইল আনসাৰী, নজমুল হুছেইন, ইৰছাদ হুছেইন, ছাজাৰ খান, নজমুল হুছেইন, আয়ুব হুছেইন তথা সভাপতি আব্দুল মজিদ ভূঞাৰ লগতে ৰেকিবুদ্দিন আহমেদ, ৰিংকু আলী, ছাফৰাজ খান, ছফিকুল আলী, ইৰফান খান আৰু বহুকেইজন বিষয়ববীয়া তথা অভিভাৱক উপস্থিত থাকি কৃতিমানসকলক উৎসাহিত কৰে। আমি টেঙাখাত পোনপ্ৰথমবাৰৰ বাবে আমি নিজ টেঙাখাতত যিখিনি ল'ৰা ছোৱালী আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে, তো আমাৰ এটাই আমাৰ মানে উদ্দেশ্য আছিলে যদি তেওঁলোকে যদি ভাল ধৰণে পৰীক্ষাটো পাছ কৰে তেতিয়াহ'লে আমি টেঙাখাত মুছলিম জামাত সমিতিৰ ফালৰ পৰা আমি এটা সম্বৰ্ধনা জনাম যাতে তেওঁলোকৰ ভৱিষ্যতত আহিব লগা আৰু ইয়াতকৈ টান পৰীক্ষাবিলাকত তেওঁলোকে যাতে সহজভাৱে ল'ব পাৰে আৰু উত্তীৰ্ণ হ'ব পাৰে। আৰু তেওঁলোকৰ প্ৰেৰণাৰ পৰা এটাই বুজাব যিসকলে এতিয়া নেক্সট হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হৈছে তেওঁলোকে এইটোৱে বুজি পাব যে যদি আমি আগৰ যে যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, ভাল বিভাগ এটাত গৈছিলে, লেটাৰ লৈছিলে, গতিকে আমি ঠিক তেনেদৰে আমি পঢ়িম আৰু তেওঁলোকতকৈ আমি ভাল ৰিজাল্ট এটা আমি নিজৰ গাঁওখনৰ লগতে অসমলৈ কঢ়িয়াই আনিম। তো আমাৰ এইটো এটা আমাৰ উদ্দেশ্য আছিল। গতিকে আমি এইটো উদ্দেশ্য আগত ৰাখিয়ে আমি আজি নিজ টেঙাখাত মুছলিম জামাত সমিতিয়ে এই সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীৰ লগতে আমাৰ টেঙাখাত অঞ্চলটোৰ নাম গৌৰৱলৈ কঢ়িয়াই আনো। অনুষ্ঠানত কৃতিমানসকলে নিজৰ মতামত তথা অনুভৱ ব্যক্ত কৰি এনেদৰে কয়। মোৰ অনুভৱ বহুত ভালেই হৈছে। মই যি কৰ্ম কৰিলোঁ তাৰ কাৰণে যি মই ফল পালোঁ সেইটো কাৰণে মই বহুত সুখী। মা দেউতাই যিমান কষ্ট কৰিলে মই যে তেওঁলোকক সুখী কৰিব পাৰিলোঁ আৰু আমাৰ টিচাৰখিনিয়ে যে যিমান কষ্ট কৰিলে, যোনে যোনে মোৰ কাৰণে প্ৰাৰ্থনা কৰিলে, মই যে সিহঁতক সুখী কৰিব পাৰিলোঁ তাৰ কাৰণে মোৰ বহুত সুখ হৈছে। আৰু ফিউচাৰত যে মই কিবা আমাৰ ছ'চাইটিক কিবা ভাল কৰিম যে মই সেইকাৰণে মই আৰু বেছি কৰ্ম কৰিব বিচাৰিম। সেইটোৱে ক'ম যে মই যে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট, আৰু মই ইমানে ক'ম আৰু থেংক ইউ। মোৰ খুবেই ভাল লাগিছে। মই দিহিং ভেলী স্কুলৰ পৰা HSLC এক্সামিনেশ্যন পাছ কৰিছোঁ। মোৰ পাৰ্চেণ্টেজ 86 আছিলে। মই 5টা ছাবজেক্টত লেটাৰ ল'বলৈ সক্ষম হৈছোঁ। মই যিমানখিনি কষ্ট কৰিছিলোঁ সিমানখিনি পাবলৈ মই এক্সপেক্ট কৰিছিলোঁ, তাকেই পালোঁ মই। বাকী স্কুলৰ ফালে বা টিচাৰবোৰে যিমানখিনি মোক সহায় কৰিছিলে সিমানখিনি মই পাই বহুত আনন্দিত। বাকী ওচৰৰ মানুহবোৰ তাৰপিছত লগতে মোৰ ফেমিলিবোৰ পৰা যিমানখিনি সহায় পালোঁ সেইখিনি বহুত আনন্দিত। থেংক ইউ। এই কৃতিমানসকল ভৱিষ্যতে আৰু অধিক আগুৱাই যাওক, নিজৰ লগতে পিতৃ মাতৃ আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ।